তিনিচুকীয়াত মাদ্ৰাছা উচ্ছেদ মছজিদৰো অবৈধ নিৰ্মাণ ধ্বংস তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত এখন মাদ্ৰাছা স্থাপন কৰাক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ইলিগেল বুলি আপুনি জানে নে জানে জি 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 ইলিগেল হোৱা বস্তু আপুনি কেলে সমৰ্থন কৰিলে আপুনি কোনে আপোনাক জি হেতু মোৰ ভুল উচ্চতমূলক আপোনাক কোনে দিলে নুৰুল আমিন আমাৰ এই অঞ্চলৰ এজন বিখ্যাত ঠিকাদাৰ আপোনালোকে হয়তো ৰাইজে চিনি পাব আমাৰ তিনিচুকীয়াবাসী ৰাইজে চিনি পাব তেখেতৰ নেতৃত্বত এখন মাদ্ৰাছা ইয়াত গঢ় লৈ উঠিছে এই নুৰুল আমিন যিজন ঠিকাদাৰ তেখেতৰ এই মাটিত তেখেতৰ টকা পইচাৰ বলত এইবিলাক মাটি বাৰী কিনি তেওঁ আজি ইয়াত মাদ্ৰাছা খুলিছে স্থানীয় যুৱকৰ দলে শনিবাৰে মাদ্ৰাছা স্থাপন কৰা স্থানত উপস্থিত হৈ মাদ্ৰাছাখন বন্ধ কৰি দিবলৈ দাবী জনায় নুৰ আমিন নামৰ এজন ঠিকাদাৰৰ পৃষ্ঠপোষকতাত লোহাৰী কছাৰী গাঁৱত শিলচৰৰ এজন লোকে চলাইছিল মাদ্ৰাছাখন ৰাইজে লোকজনৰ সবিশেষ বিচাৰোতে ওলাল ৰহস্যজনক তথ্য মই নাজানো কি কাৰণে ইমামৰ দায়িত্বত থকা শিলচৰৰ লোকজনৰ নামত ওলাল দুখন আধাৰ কাৰ্ড ৰাইজে আৰক্ষীক অৱগত কৰে বিষয়টো তেওঁৰ আধাৰ কাৰ্ডত তেওঁৰ এড্ৰেছ আছে তিনিচুকীয়া কিন্তু তেওঁ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ শিলচৰ আৰু আধাৰ কাৰ্ডত তেওঁ যিটো এড্ৰেছ তেওঁ সোধোতে তেওঁ সঠিক উত্তৰ দিব পৰা নাই তেওঁ তিনিচুকীয়া এড্ৰেছ কেনেকৈ ল'লে এদিন তেওঁ সময় দিছিলোঁ যে অহা কাইলৈ আমি পুনৰ আহিম আপোনাৰ নথি আমাক দেখাব লাগিব প্ৰকৃত সত্য যিটো আপোনাৰ নথি পত্ৰ আপুনি দেখাব লাগিব আৰু আমি আজি আহি দেখিলোঁ তেখেত এই স্থানত নাই ইপিনে নিশালৈ পলায়ন কৰে ইমামজনে দেওবাৰে স্থানীয় ৰাইজে মাদ্ৰাছাখনত উপস্থিত হোৱাত নুৰুল আমিনে সেইখন মাদ্ৰাছা নহয় বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলায় মাদ্ৰাছা নহয় এইটো মক্তব হয় মাদ্ৰাছা ইয়াত মানে এইটো দৰকাৰ হ'ল যে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া স্কুলৰ পৰা আহে অহাৰ পিছত আমাৰ মানে বেছিক জ্ঞানখিনি যিটো আৰবীৰ বেছিক জ্ঞানখিনিৰ কাৰণে কেনেকৈ নমাজ পঢ়িব লাগে কেনেকৈ ৰোজা ৰাখিব লাগে কেনেকৈ হজ কৰিব লাগে জাকাত কৰিব লাগে কিবা সেইবিলাকৰ ইনিচিয়েল ষ্টেজটো ইয়াত এটা শিক্ষা দিয়া আছিল আনহাতে ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া আৰক্ষীৰ উপস্থিতিতে ৰাইজৰ হেঁচাত মাদ্ৰাছাখন উচ্ছেদত হয়ভৰ দিয়ে মছজিদ কমিটিয়ে আৰু লগে লগে বুলডোজাৰ চলিল মাদ্ৰাছাৰ ওপৰত মছজিদৰে এজন ইমাম তেখেতে ইয়াত কোন কোন ল'ৰা ছোৱালীক তেখেতে মাদ্ৰাছা শিক্ষা প্ৰদান কৰি আছিলে আৰু লগতে আমি যেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে তেওঁ কি শিক্ষা দি আছে তেওঁ স্পষ্টভাৱে আমাক কয় আমাৰ কেমেৰা আগত কয় তেওঁ যে ইয়াত মাদ্ৰাছা শিক্ষা প্ৰদান কৰি থকা হৈছে আৰবী ভাষা শিকাই থকা হৈছে গতিকে আমাৰ ৰাইজে আমি এই বস্তুটো হ'বলৈ দিব নোৱাৰো গতিকে আমি যোৱাকালি এইটো বন্ধ কৰি দিলোঁ লোহাৰী কছাৰী গাঁৱত মাদ্ৰাছাখনৰ সমান্তৰালভাৱে মছজিদৰ অবৈধ নিৰ্মাণো মছজিদ কমিটিয়ে স্বেচ্ছাই ভাঙি পেলায় স্থানীয় ৰাইজৰ হেঁচাত মছজিদ কমিটিয়ে নিজেই ভাঙি দিয়ে মছজিদৰ বেৰাৰ নামত থকা অবৈধ নিৰ্মাণ তেওঁলোকে ৰাস্তা একদম মাজলৈকে তেওঁলোকে মছজিদৰ ৱাল মাৰিছে কাৰ ছত্ৰ ছায়াত কাৰ তেওঁৰ বল বুকুত তেওঁ এজন চৰকাৰী ঠিকাদাৰ হ'ল বুলিয়ে কি তেওঁ চৰকাৰ তেওঁ হাতত আছে নেকি তেওঁ আইনৰ উৰ্ধত নেকি তেওঁ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ কেনেকৈ তেওঁক পাৰ্মিশ্যন দিলে ইমান ৰাস্তাৰ মাজলৈকে ৱাল মাৰিবলৈ গতিকে এই ৱালখন আজিয়ে আঁতৰাব লাগিব আজিয়ে তেওঁলোকে ভাঙিব লাগিব তেওঁলোকৰ যি সীমা তাত ৱাল দিয়ক স্থানীয় ৰাইজৰ দাবী দুষ্ট চক্ৰই বৰাক উপত্যকাৰ পৰা ইমাম আমদানি কৰি লোহাৰী কছাৰী গাঁৱৰ হাতামপুৰীয়া সম্প্ৰীতিত আঘাত সনাৰ অপচেষ্টা চলাইছিল আপোনালোকৰ কমিটি কোনে ক'লে তিনিচুকীয়াৰ পৰা বিবেক বৰা NKTV